ব্যাপক গৰাখহনীয়াৰ কবলত পৰিছে মাজুলীৰ ভকত চাপৰি অঞ্চল আৰু ভকত চাপৰি অঞ্চলৰ প্ৰায় 16খন গাঁৱৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া যিসমূহ গাঁও আছে সেই গাঁওসমূহলৈ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ এই ব্যাপক গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। মই প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ আৰু এই গৰাখহনীয়াৰ কবলত পৰি ভকত চাপৰি অঞ্চলৰ যিটো অতি প্ৰাচীন মন্দিৰ সেই মন্দিৰটো বৰ্তমান সময়ত খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে আৰু তাৰ বাবেই বৰ্তমান সময়ত ৰাইজ চিন্তিত হৈ পৰিছে। কাৰণ বহুদিন আবেদন নিবেদন কৰিও আচলতে এই খহনীয়াৰ যি সুৰক্ষা এই সুৰক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান এই খহনীয়াই অতি প্ৰাচীন এই শ্ৰী শ্ৰী ভোলানাথ মন্দিৰলৈ ভাবুকি কঢ়িয়াই আনিছে। হয়তো মন্দিৰটো কেইদিনমানৰ পাছতে এই খহনীয়াত জাহ যাব বা যদি স্থানান্তৰ কৰা নহয় এই খহনীয়াত জাহ যোৱাৰ উপক্ৰম হ'ব। বহুদিন আবেদন নিবেদন কৰিলে চৰকাৰক, কিন্তু কাম নহ'ল। এতিয়া মন্দিৰটো যাওঁ অৱস্থা। সেই মানসে আজি আমি ব্ৰহ্মপুত্ৰ মহাবাহু গৰ্ভত জাহ যাবলগীয়া হৈছে। 1970 চনত হেমচন্দ্ৰ প্ৰভু স্বপ্নকাৰী ভোলানাথ নামে এই গৌকুটিত গোৱাল সন্থা বৈষ্ণৱবৃন্দৰ বহুত দেছোৱালী নেপালী আদি কৰি কোচ কলিতা ইয়াত মিহি দেউৰী কোনো পাৰ্থক্য নোহোৱাকৈ এক চিন্তাই এই ভোলা মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই ভোলা মন্দিৰ আজি এই 25 চনৰ ব্ৰহ্মপুত্ৰৰ মহাবাহু গৰ্ভত জাহ যাবলগীয়া হৈছে। আৰু ইয়াত কোনো প্ৰশাসনে আমাৰ বিজেপি চৰকাৰ প্ৰশাসন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক বাৰম্বাৰ সত্ৰাধিকাৰসকলেও বা ৰাইজেও মাজুলীবাসীৰ মাতৃভূমি ৰক্ষাৰ কাৰণে বহুত যুঁজিছে আৰু তেখেতে সোণোৱাল ইয়াৰ পৰা যোৱা মাত্ৰেই তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ হৈ আমাক মাহী চকুৱে চাইছে বুলি আমি মনতে আহ্বান এটা জনাই আজি কোনো চৰকাৰ ইয়াত সাহায্য নাপায় জাহ যাবলগীয়া হোৱাত আজি আমি অঞ্চলৰ সমূহ মাজুলীবাসী ভকত চাপৰি ৰাইজে একান্ত মনে গংগা মাতৃৰ ওচৰত আমি প্ৰাৰ্থনা ভাগি গোপিনীসকলে এভাগি গাই দুগ্ধ যজ্ঞ আদি কৰি ভোগ অৰ্পণ কৰি তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাব বুলি আমি আজি কৰ্মকণ আগবঢ়া হৈছে আৰু আপোনালোকে যাতে এই খহনীয়া প্ৰতিৰোধ হয়। আৰু বৰ্তমান সময়ত আচলতে কোনো উপায় নাইকিয়া হৈছে এইসকল ৰাইজৰ। কাৰণ নিজৰ কৃষিভূমি নিজৰ ঘৰখন হেৰুৱাই নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰ পাছত বৰ্তমান সময়ত থকা অৱশিষ্ট ভূমিকণো ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে আৰু তাৰ বাবে বৰ্তমান ভগৱানৰ শৰণাপন্ন হৈ যাতে এই খহনীয়া প্ৰতিৰোধ হয়। কাৰণ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডেই হওক বা জলসম্পদ বিভাগেই হওক ইয়াত কোনো ধৰণৰ সুৰক্ষাৰ কাম নকৰিলে তাৰ পাছত একমাত্ৰ ভগৱানকে সাৰথি কৰি ইয়াত ভোগ অৰ্পণৰ বাবে আগবাঢ়িছে। অতি পৰিতাপৰ বিষয়, যি স্থানত সবাতোকৈ কৃষি ক্ষেত্ৰত অধিক আয় হয় কিন্তু সেই কৃষিভূমি সেই স্থানৰ বাসগৃহ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰত জাহ গৈছে। হয়, এইটো অতিকে পৰিতাপৰ বিষয়। এই ঐতিহাসিক মন্দিৰ ভাগৰ ইতিহাস জড়িত হৈ আছে। আমি জন্মই হোৱা নাছিলোঁ যেতিয়া এই মন্দিৰভাগ প্ৰতিষ্ঠা হৈছিল। আজি অতিকে দুখৰ বিষয়। আমাৰ আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰো এই ভকত চাপৰি অঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে আগভাগ লৈ আছে। তেখেতে বিভাগীয় মন্ত্ৰী বিধায়কসকলৰ লগত আলোচনা কৰি আছে, কিন্তু এই পৰ্যন্ত এতিয়ালৈকে ইয়াৰ কোনো মানে স্থায়ী সুৰক্ষাৰ কোনো সমাধান এতিয়ালৈকে পোৱা নাই। তেখেতে বাৰম্বাৰ মুখ্যমন্ত্ৰীকো কৈছে, বিধায়ককো কৈছে, বিভাগীয় মন্ত্ৰীকো কৈছে। আমি এটাই অনুৰোধ জনাম, এতিয়াও সময় আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতে হয়তো এই বিষয়টো তেখেত হয়তো সম্পূৰ্ণভাৱে অৱগত নহ'বও পাৰে। আমি আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ যোগেদি আমি বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। তেখেতৰ পোনপটীয়া হস্তক্ষেপৰ জৰিয়তে, পোনপটীয়া তেখেতৰ তৎপৰতাৰে তেখেতে নিজেই এই অঞ্চল পৰিভ্ৰমণ কৰক, কৰি আহি ভকত চাপৰি অঞ্চলৰ মানুহৰ কি দুৰ্দশা হৈছে। এই অঞ্চলটো বিশেষকৈ কৃষি প্ৰধান অঞ্চল। ভকত চাপৰিত আপুনি পাৰ্চেণ্টেজ যদি হিচাপ কৰে 10% চাকৰিয়াল মানুহ নাই, মোটামুটি 90% আপোনাৰ ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু গোটেই অঞ্চলটো আচলতে ইয়াত সকলো খেতিয়ে হয়। এই অঞ্চলটো যদি কালিলৈ
মানে এই ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যাবলগীয়া হয়। কিন্তু এই অঞ্চলৰ ৰাইজ আপোনাৰ কাইলৈ তাৰিখত চৰকাৰৰ বোজা হ'ব, কিন্তু আজিৰ তাৰিখত ৰাইজ চৰকাৰৰ বোজা হৈ থকা নাই। ভকত চাপৰি অঞ্চলৰ ৰাইজে বেলেগ ধৰণৰ যদি একো সহায়ো নিদিয়ে, ভকত চাপৰি ৰাইজে সুন্দৰকৈ জীৱন নিৰ্ধাৰণ কৰিব পৰা এটা ব্যৱস্থা আছে, মাটি বাৰী আছে, সকলো খেতি কৰে, সকলো কৰ্মত ব্যস্ত থাকে, তেওঁলোকে বাহিৰা চিন্তা কৰিবলৈ সময় নোলায়, অকল খেতিকেই কৰে। সেয়েহে মই আজি এটা কথা আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰ প্ৰশাসনক ক'ব যে ভকত চাপৰি ৰাইজ আজিৰ তাৰিখত চৰকাৰৰ বোজা হৈ জীয়াই থকা নাই। কালিলৈ যদি এই জেগাখন নাথাকে কিন্তু চৰকাৰৰ বোজা হ'ব এইখিনি মানুহ, কাৰণ সকলো মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল। আৰু এই ঐতিহাসিক মন্দিৰভাগ এতিয়াও অলপ দূৰ আছে, এতিয়াও যদি তেখেতসকলে চৰকাৰে সম্পূৰ্ণ মানে তৎপৰতাৰ কাম আৰম্ভ কৰে, মোৰ বিশ্বাস আছে মন্দিৰভাগ ৰ'ব। আৰু সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক মই পোনপটীয়া হস্তক্ষেপৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। আৰু কেইমিটাৰমান আছে, মাত্ৰ কেইমিটাৰমান মন্দিৰটোলৈ এই খহনীয়াৰ স্থানৰ পৰা 5-6 মিটাৰমান আছে। গতিকে এই মুহূৰ্তত চৰকাৰে যাতে শীঘ্ৰে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সকলোৱে আহ্বান জনাইছে। কি আহ্বান থাকিব? নমস্কাৰ। বিশেষকৈ ক'বলৈ খুব দুখ লগা বিষয়, কাৰণ আমাৰ ভকত চাপৰি অঞ্চলৰ মানে পূব দিশতেই মানে উজনি মাথাতেই এভাগ মন্দিৰ আছিল, প্ৰাচীন মন্দিৰ বুলিয়ে ক'ব লাগিব। 1970 চনত স্থাপন কৰিছিল আমাৰ আউনীআটী সত্ৰৰ প্ৰভু ঈশ্বৰ আৰু ইয়াৰ যিসকল মানে গৰখীয়া আছিল, যিসকল ভকত বৈষ্ণৱ আছিল, তেখেতলোকে আমিতো এই বিষয়ৰ ওপৰতে প্ৰথম সৰুতে আমি জ্ঞাতই নহয়, কিন্তু এতিয়া দেখিছোঁ দিনক দিনে আপুনি ইয়াৰ পৰা নজৰ কৰিব নোৱাৰা বা দূৰত্বৰ পৰা নদীখন আহি আহি আমাৰ এই মন্দিৰভাগৰ কাষেই পালেহি। বৰ্তমান ভকত চাপৰিৰ 70% মাটি ভূমি আপোনাৰ নদীত যা যোৱা উপক্ৰম হ'ল। তথাপিও আমি আশাৰে বাট চাই আছিলোঁ, আমাক বিভাগীয় কৰ্তৃপক্ষই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কিছু পদক্ষেপ ল'ব আমাৰ এই ভকত চাপৰি অঞ্চলবাসীৰ হৈ, আমাৰ জনসাধাৰণৰ হৈ, কিন্তু আমি সেইফালৰ পৰা বহুত আশাৰে থাকিলোঁ। আৰু এইডোখৰ ঠাইতে আপোনাৰ অলপ দিনৰ আগত কিছুমান কাম কৰিছিল ব্ৰহ্মপুত্ৰ বোৰ্ড, যেনেকৈ TK কোম্পানীৰ দ্বাৰা কিছুমান কাম কৰি, কিন্তু আমি তাৰ পৰা একো সুলভ নহ'ল, বৰঞ্চ দুডোখৰকৈ প্ৰতিদিনে ইয়াৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। কিন্তু সেই কথাটো আমাৰ দুখ লাগিছিল, যদিও আমি মানে মনতে দৃঢ় আছিলোঁ যে চৰকাৰ প্ৰশাসনে আমাৰ ওপৰত মানে নজৰ ৰাখিব আৰু আমাৰ এই অঞ্চলটো সুৰক্ষিত কৰাত তেখেতলোকে মনোনিৱেশ কৰিব। কিন্তু আমি অতিকে দুখ লাগিছে আজি এই মন্দিৰভাগৰ মানে যিটো মাহাত্য, সেইটো আমাৰ অঞ্চলবাসী ভকত চাপৰিবাসীৰ লগতে মাজুলীবাসীৰ ৰাইজো ইয়াত আহি আমি মূৰ দোৱাওঁ। কিন্তু এই মন্দিৰভাগ এতিয়া গৰাখহনীয়াৰ মানে কবলৰ পৰা বচাবৰ কাৰণে আমি জনসাধাৰণে মানে একো উপায়ন্ত নোহোৱা হৈছে, কাৰণ আমাৰ এই মন্দিৰভাগেই উজনি মাথাত আছিল। এই মন্দিৰভাগৰ পৰাই আমাৰ গোটেই ভকত চাপৰি অংশটো মানে সুৰক্ষিত হৈ থকা যেন আমি অনুভৱ কৰিছিলোঁ। কিন্তু এই ঠাইৰ পৰা যদি আমি এই মন্দিৰভাগ স্থানান্তৰিত কৰিবলগীয়া হয়, তেন্তে খুব সম্ভৱ এই ভকত চাপৰি অঞ্চলটো আৰু বেছি দিনৰ কাৰণে আমাৰ ইয়াত মানে আমি নাথাকে। অকল ভকত চাপৰি নহয়, এই ভকত চাপৰি অঞ্চল নদীত খহনীয়াত জাহ যোৱাৰ লগে লগে সমগ্ৰ নামনি মাজুলী অঞ্চললৈ ভাবুকি আহিব। আৰু বৰ্তমান সময়ত এই বছৰত 5 ঘৰতকৈ অধিক লোকে নিজৰ বাসগৃহ ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হ'ল, কাৰণ খহনীয়া তেওঁলোকে নিজৰ ঘৰ ভেটি হেৰুৱাই বৰ্তমানো ওখ ভেটি বা অন্যান্য পথৰ দাঁতিত আশ্ৰয় লৈ আছে। আৰু ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে যদি ডিচেম্বৰৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে নিজে ওলাই আহি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে অৱগত কৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ভকত চাপৰি অঞ্চলবাসীয়ে অতি শীঘ্ৰে এই খহনীয়া সুৰক্ষাৰ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।